দি থৈ আহিছোঁ আৰু কেনেকুৱা হয় ক'ব নোৱাৰোঁ আৰু বাকী যিমানখিনি পাৰোঁ আৰু পঢ়িছোঁ আৰু দিছোঁ আৰু মডাৰেট পেপাৰ আহিছিলে, বেছি টানো নহয় বেছি ইজিও নহয়। ভালে কৰিছে আৰু ন্যায়িকে কৰিছে, কাৰণ মানে কষ্ট দি কৰি পেলাই দিছোঁ যে। বাকী আশাবাদী নে কিমান আশাবাদী, কিমান পাৰ্চেণ্ট? 70% আশাবাদী। বৰ্তমান ঠিকেই হৈছে, কি হয় নাজানো আৰু কাট অফ কিমান আহে। প্ৰশ্ন বিশেষকৈ GK আহিছিলে আৰু আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত আপোনাৰ ইংলিছ আহিছিলে, মেথছ আহিছিলে, তাৰপিছত এনেকৈ আপোনাৰ চেয়াৰমেন অফ দ্য ৰাজ্যসভা কোন হয় আহিছিলে, তাৰপিছত বৰ্তমান প্ৰেচিডেণ্ট কোন হয় আমাৰ ইণ্ডিয়া আহিছিলে, তাৰপিছত প্ৰিপজিশ্যন আহিছিলে, তাৰপিছত গ্ৰামেটিকেল এণ্টনিমছ চিননিমছ এনেকুৱাবিলাক আহিছিলে, আৰু মেথছৰ বহুতো মানে জিঅ'মেট্ৰি আহিছিলে কিছুমান, আৰু কিছুমান আপোনাৰ মেথছৰ বাকী এনেকুৱা স্পীড বা ডিষ্টেঞ্চ এনেকুৱাবিলাক উলিয়াবলৈ আহিছিলে। যেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ তেনেকৈ কৰিছোঁ। বাকী বহুত য়াং জেনেৰেশ্যনে দিছে, আমাতকৈ বয়সত সৰু, যিবিলাকে বহুত বছৰ ধৰি প্ৰিপেৰেশ্যন কৰি আছে। চৰকাৰৰ যিটো ডাঙৰ ডিক্লেৰেশ্যন যে ইমান বাল্কত এটা চাকৰি মানে নিয়োগৰ যিটো সুবিধা দিছে, যিখিনি প্ৰপাৰ ৱেত প্ৰিপেৰেশ্যন চলাই আছে, ডেফিনেটলি তেওঁলোকে পাব। প্ৰশ্ন মানে এটা আছে অলকানন্দা গানটোৰ শংকুৰাজৰ গীতিকাৰ কোন, সেইটো সকলোৱে এটা জনপ্ৰিয় গান। এনেকুৱা মানে চিম্পল কুৱেশ্যনো আহিছে আৰু মিক্স মেথছ কুৱেশ্যন আহিছে। দি থৈ আহিছোঁ আৰু কেনেকুৱা হয় ক'ব নোৱাৰোঁ আৰু বাকী যিমানখিনি পাৰোঁ আৰু পঢ়িছোঁ আৰু দিছোঁ আৰু মডাৰেট পেপাৰ আহিছিলে, বেছি টানো নহয় বেছি ইজিও নহয়। ভালে কৰিছে আৰু ন্যায়িকে কৰিছে, কাৰণ মানে কষ্ট দি কৰি পেলাই দিছোঁ যে। বাকী আশাবাদী নে কিমান আশাবাদী, কিমান পাৰ্চেণ্ট? 70% আশাবাদী। বৰ্তমান ঠিকেই হৈছে, কি হয় নাজানো আৰু কাট অফ কিমান আহে। প্ৰশ্ন বিশেষকৈ GK আহিছিলে আৰু আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত আপোনাৰ ইংলিছ আহিছিলে, মেথছ আহিছিলে, তাৰপিছত এনেকৈ আপোনাৰ চেয়াৰমেন অফ দ্য ৰাজ্যসভা কোন হয় আহিছিলে, তাৰপিছত বৰ্তমান প্ৰেচিডেণ্ট কোন হয় আমাৰ ইণ্ডিয়া আহিছিলে, তাৰপিছত প্ৰিপজিশ্যন আহিছিলে, তাৰপিছত গ্ৰামেটিকেল এণ্টনিমছ চিননিমছ এনেকুৱাবিলাক আহিছিলে, আৰু মেথছৰ বহুতো মানে জিঅ'মেট্ৰি আহিছিলে কিছুমান, আৰু কিছুমান আপোনাৰ মেথছৰ বাকী এনেকুৱা স্পীড বা ডিষ্টেঞ্চ এনেকুৱাবিলাক উলিয়াবলৈ আহিছিলে। যেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ তেনেকৈ কৰিছোঁ। বাকী বহুত য়াং জেনেৰেশ্যনে দিছে, আমাতকৈ বয়সত সৰু, যিবিলাকে বহুত বছৰ ধৰি প্ৰিপেৰেশ্যন কৰি আছে। চৰকাৰৰ যিটো ডাঙৰ ডিক্লেৰেশ্যন যে ইমান বাল্কত এটা চাকৰি মানে নিয়োগৰ যিটো সুবিধা দিছে, যিখিনি প্ৰপাৰ ৱেত প্ৰিপেৰেশ্যন চলাই আছে, ডেফিনেটলি তেওঁলোকে পাব। প্ৰশ্ন মানে এটা আছে অলকানন্দা গানটোৰ শংকুৰাজৰ গীতিকাৰ কোন, সেইটো সকলোৱে এটা জনপ্ৰিয় গান। এনেকুৱা মানে চিম্পল কুৱেশ্যনো আহিছে আৰু মিক্স মেথছ কুৱেশ্যন আহিছে। দি থৈ আহিছোঁ আৰু কেনেকুৱা হয় ক'ব নোৱাৰোঁ আৰু বাকী যিমানখিনি পাৰোঁ আৰু পঢ়িছোঁ আৰু দিছোঁ আৰু মডাৰেট পেপাৰ আহিছিলে, বেছি টানো নহয় বেছি ইজিও নহয়। ভালে কৰিছে আৰু ন্যায়িকে কৰিছে, কাৰণ মানে কষ্ট দি কৰি পেলাই দিছোঁ যে। বাকী আশাবাদী নে কিমান আশাবাদী, কিমান পাৰ্চেণ্ট? 70% আশাবাদী। বৰ্তমান ঠিকেই হৈছে, কি হয় নাজানো আৰু কাট অফ কিমান আহে। প্ৰশ্ন বিশেষকৈ GK আহিছিলে আৰু আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত আপোনাৰ ইংলিছ আহিছিলে, মেথছ আহিছিলে, তাৰপিছত এনেকৈ আপোনাৰ চেয়াৰমেন অফ দ্য ৰাজ্যসভা কোন হয় আহিছিলে, তাৰপিছত বৰ্তমান প্ৰেচিডেণ্ট কোন হয় আমাৰ ইণ্ডিয়া আহিছিলে, তাৰপিছত প্ৰিপজিশ্যন আহিছিলে, তাৰপিছত গ্ৰামেটিকেল এণ্টনিমছ চিননিমছ এনেকুৱাবিলাক আহিছিলে, আৰু মেথছৰ বহুতো মানে জিঅ'মেট্ৰি আহিছিলে কিছুমান, আৰু কিছুমান আপোনাৰ মেথছৰ বাকী এনেকুৱা স্পীড বা ডিষ্টেঞ্চ এনেকুৱাবিলাক উলিয়াবলৈ আহিছিলে। যেনেকৈ প্ৰিপেৰেশ্যন কৰিছোঁ তেনেকৈ কৰিছোঁ। বাকী বহুত য়াং জেনেৰেশ্যনে দিছে, আমাতকৈ বয়সত সৰু, যিবিলাকে বহুত বছৰ ধৰি প্ৰিপেৰেশ্যন কৰি আছে। চৰকাৰৰ যিটো ডাঙৰ ডিক্লেৰেশ্যন যে ইমান বাল্কত এটা চাকৰি মানে নিয়োগৰ যিটো সুবিধা দিছে, যিখিনি প্ৰপাৰ ৱেত প্ৰিপেৰেশ্যন চলাই আছে, ডেফিনেটলি তেওঁলোকে পাব। প্ৰশ্ন মানে এটা আছে অলকানন্দা গানটোৰ শংকুৰাজৰ গীতিকাৰ কোন, সেইটো সকলোৱে এটা জনপ্ৰিয় গান। এনেকুৱা মানে চিম্পল কুৱেশ্যনো আহিছে আৰু মিক্স মেথছ কুৱেশ্যন আহিছে।